আজি এটা কথাই ভাল লাগিছে মই নগাঁৱৰ সন্তান হিচাপে আজি নগাঁও অপেৰাত আমি বিশেষভাৱে সক্ষম ব্ৰহ্মপুৰৰ ল'ৰা ছোৱালীখিনি আৰু কেয়াৰি 365 NGOৰ আমি সকলোৱে মিলি পেলাই এই বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীৰ কাৰণে আমি 1-2 তাৰিখ মানে এটা শ্ব' এৰেঞ্জ কৰিম বুলি ভাবিছিলোঁ কিন্তু আমাৰ এটাই কৈ ভাল লাগিছে যে 1-2 মই যতীন বৰা হিচাপে অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ এজন অভিনেতা হিচাপে গৌৰৱেৰে কিয় কৈছোঁ যে 1 তাৰিখে বিচাৰোঁ কিন্তু ডেটটো আমাক দিলে ডেটটো তেওঁলোকে যেতিয়া ক'লে যে 13 তাৰিখলৈকে টিকেট নাই দাদা 14 তাৰিখ মানে পাৰিব আৰু আজি শিশু দিৱস সেই শুভখনত গোটেই ল'ৰা ছোৱালীখিনি আহিছে বিশেষভাৱে সক্ষম যিটো জুবিন গাৰ্গে জীৱনৰ প্ৰথম ছবিখন মিছন চাইনা অডিটি হলত এই ল'ৰা ছোৱালীখিনি লৈ একেলগে বহি ছবিখন উপভোগ কৰিছিল আৰু জুবিন আমাৰ মাজত নাই কিন্তু জুবিনৰ সপোনটো আজি মুনীন বৰুৱা বিজু ফুকন নিপন গোস্বামী যিটো অসমীয়া ছবিৰ প্ৰতি সপোন দেখিছিল আজি জুবিন গাৰ্গে সেইটো আগুৱাই লৈ গৈছে আৰু আমাৰ দায়িত্ব আজি খুব সুখী অসমীয়া চলচ্চিত্ৰ জগতৰ অভিনয় শিল্পী হিচাপে আৰু সংগীত জগতৰ যে জুবিনে এটা কথা প্ৰমাণ কৰি দিলে অসমত অসমীয়া ছবিয়ে চলিব আৰু মই শুনামতে এইটো বেংগলী ছবিৰ যিটো কালেকশ্যন সেই কালেকশ্যনটো ক্ৰছ কৰিব আৰু সেয়া হৈছে অসমীয়া ছবি সকলো আহিছে মৰম চেনেহ দিছে আৰু গৌৰৱ অনুভৱ কৰিছে আজিৰ মুহূৰ্ততে খুবেই এটা আৱেগিক মুহূৰ্ত এইটো জুবিন গাৰ্গে যিখন তেওঁৰ নতুন ছবি কৰি থৈ গ'ল ৰৈ ৰৈ বিনালে তাত তেওঁ যিটো চৰিত্ৰ ৰূপায়িত কৰিছে সেই চৰিত্ৰটোৰ নাম ৰাহুল আৰু সেই চৰিত্ৰটো এজন দৃষ্টিহীন যুৱকৰ চৰিত্ৰ আৰু আজি আমাৰ ব্ৰহ্মপুৰৰ পৰা প্ৰায় 45-50মান ছাত্ৰ ছাত্ৰী আহিছে তেওঁৰ অনুৰাগী তেওঁলোকৰ অন্তৰ্দৃষ্টিৰে মনৰ দৃষ্টিৰে তেওঁক চাবলৈ আহিছে সেইটো এটাকে মানে আৱেগিক কথা আৰু জুবিন গাৰ্গে সদায় মানে সেই চৰিত্ৰটোৰ জৰিয়তে কৈছিলে যে ছবিখনৰ চৰিত্ৰটোৰ জৰিয়তে যে পৃথিৱীখনক চাবলৈ আচলতে চকুৰ প্ৰয়োজন নহয় মনৰ চকুৰে পৃথিৱীখনক চাব পাৰি সংগীতেৰেও যদিও চকুৰে নেদেখোঁ সংগীতেৰেও চকুৰে পৃথিৱীখনক চাব পাৰি ঠিক তেওঁলোকে সেই যিটো সংলাপ সেই সংলাপটো অনুকৰণ কৰি তেওঁলোকে এই ছবিখনক আজি মৰম দিবলৈ আহিছে আশীৰ্বাদ দিবলৈ আহিছে আৰু ৰৈ ৰৈ বিনালে পৰিয়ালৰ ফালৰ পৰা মই তেওঁলোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম।